2025 বৰ্ষৰ মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ্থীৰ বাবে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো এইবাৰ মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে 10টাকৈ বিশেষ নিয়ম মানিব লাগিব ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে 10টাকৈ বিশেষ নিয়ম জাৰি কৰিছে কি এই নিয়ম সবিস্তাৰে আপোনালোকক জনাব বিচাৰো কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশন সদায় লাভ কৰিব পাৰে এতিয়া আপোনালোকে স্ক্ৰিনত প্ৰত্যক্ষ কৰিব পাৰিছে যে ৰুলছ এণ্ড গাইডলাইনছ টু এক্সামিনি অৰ্থাৎ পৰীক্ষাৰ্থীসকলৰ বাবে কি নিয়ম এই নিয়মবোৰ এছএছইবি বোৰ্ডে জাৰি কৰিছে মুঠ 10টাকৈ নিয়ম আছে মই এটাকৈ সকলো নিয়মৰ কথা আপোনালোকৰ সৈতে আলোচনা কৰিছো প্ৰথম যেটো নিয়ম আছে ইয়াতে কোৱা হৈছে অন দা ফাৰ্ষ্ট ডে অফ দা এক্সামিনেশ্যন দি ক্যান্ডিডেট উইল বি এলাউড টু এন্টাৰ দা এক্সামিনেশ্যন হল এট 8:30 AM টু লোকেট देयर এলটেড সিট অৰ্থাৎ ছাত্ৰছাত্ৰীসকলক প্ৰথম দিনা পৰীক্ষাৰ প্ৰথম দিনা 8:30 এলাউ কৰা হ'ব এক্সামিনেশ্যন হলত যাতে তেওঁলোকে নিজৰ সিটটো বিচাৰি উলিয়াব পাৰে ইয়াৰ পিছতে কোৱা হৈছে অন সাবসিকুৱেন্ট ডেজ also they will be allowed to enter the examination hall at 8:30 AM onward বাকি দিনত অৰ্থাৎ প্ৰথম দিনৰ পিছত সেকেন্ড দিন বা ইয়াৰ পিছৰ দিন সকলো দিনতে ছাত্ৰছাত্ৰীসকল 8:30 AM ৰ পৰা এক্সামিনেশ্যন হলত প্ৰৱেশ কৰিব পাৰিব বা প্ৰৱেশ কৰিবলৈ দিয়া হ'ব however under no circumstances candidate will be allowed to enter the examination hall after 30 minutes from the commencement of examination কিন্তু ইয়াতে লেখা আছে পৰীক্ষা আৰম্ভ হোৱাৰ অৰ্থাৎ পৰীক্ষা 9 বজাত আৰম্ভ হ'ব পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিট পাছতে কোনো ছাত্ৰছাত্ৰীসকলক পৰীক্ষা হলত এলাউ কৰা নহব however in lieu of that no extra time will be allowed under any circumstances যদি কোনো ছাত্ৰছাত্ৰী 9 বজাৰ পিছতে 9:30 ৰ পূৰ্বে এক্সামিনেশ্যন হলত প্ৰৱেশ কৰে তেনে ক্ষেত্ৰত তেওঁ কিন্তু কোনো এক্সট্ৰা টাইম দিয়া নহব অৰ্থাৎ 12 বজাত পৰীক্ষা শেষ হ'ব তেওঁ 12 বজাত দিব লাগিব যদি তেওঁ 9:25 ত এক্সাম হলত প্ৰৱেশ কৰিছিলে তেওঁ কিন্তু কোনো এক্সট্ৰা টাইম নাপাব 12 বজাৰ লগে লগে তেওঁ আনসাৰ স্ক্ৰিপ্টটো জমা কৰিব লাগিব ইয়াৰ পিছতে কোৱা হৈছে ডিস্ট্ৰিবিউশন অফ কোৱেশ্চন পেপাৰ উইল বি ষ্টাৰ্ট 5 minutes before commencement of examination অৰ্থাৎ পৰীক্ষা 9 বজাত আৰম্ভ হ'ব আৰু 9 বজাৰ 5 মিনিট পূৰ্বে ছাত্ৰছাত্ৰীসকলকে প্ৰশ্ন কাকত বিতৰণ কৰা হ'ব 2 নম্বৰত কোৱা হৈছে candidates are required to bring their admit card and the registration card into the examination hall and to produce them when required অৰ্থাৎ কোৱা হৈছে যে ছাত্ৰছাত্ৰীসকলে পৰীক্ষাত যোৱাৰ সময়ত নিজৰ এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেচন কাৰ্ড লগত লৈ যাব লাগিব আৰু প্ৰয়োজন অনুসৰি এইটো তেওঁলোকে শ্ব কৰিব লাগিব 3 নম্বৰত কোৱা হৈছে no candidate will be allowed to leave the examination hall in the first hour অৰ্থাৎ প্ৰথম 1 ঘণ্টাত কোনো ছাত্ৰছাত্ৰীসকলক এক্সামিনেশ্যন হলৰ পৰা বাহিৰলৈ যাবলৈ দিয়া নহব Candidates will not be allowed to take away his or her question paper if he or she leave the exam hall during the first 2 hours in case of full paper অৰ্থাৎ যদি কোনো ছাত্ৰছাত্ৰীয়ে তেওঁৰ যদি ফুল পেপাৰটো অৰ্থাৎ আনসাৰ স্ক্ৰিপ্টটো প্ৰথম 2 ঘণ্টাত জমা কৰি বাহিৰলৈ আহিব বিচাৰে তেনে ক্ষেত্ৰত তেওঁ কিন্তু কোৱেশ্চন পেপাৰটো লগত লৈ যাবলৈ দিয়া নহব 4 নম্বৰ পইণ্টত কোৱা হৈছে a candidate having completed his or her answer script must hand over the same even if blank to the invigilator before leaving the examination hall অৰ্থাৎ পৰীক্ষাৰ্থীসকলে পৰীক্ষা ৰুমৰ পৰা বাহিৰলৈ অহাৰ পূৰ্বে তেওঁৰ যেটো আনসাৰ স্ক্ৰিপ্ট এইটো ইনভিজিলেটৰৰ হাতত জমা দি আহিব লাগিব যদি কোনো ছাত্ৰছাত্ৰীয়ে তেওঁৰ আনসাৰ স্ক্ৰিপ্টত এখন লেখা নাই তথাপিও তেওঁ কিন্তু এই আনসাৰ স্ক্ৰিপ্টটো ইনভিজিলেটৰৰ হাতত জমা দি বাহিৰলৈ আহিব লাগিব 5 নম্বৰ পইণ্টত কোৱা হৈছে candidates are required to bring their own writing and drawing instruments candidate will use black and blue pen only ইয়াতে কোৱা হৈছে যে পৰীক্ষাৰ্থীসকলে নিজৰ ৰাইটিং লেখাৰ যেটো পেন পেন্সিল বা ড্ৰয়িংৰ যিবোৰ সামগ্ৰী এইবোৰ লগত লৈ যাব লাগিব আৰু তেওঁলোকে ব্ল্যাক আৰু ব্লু বল পেন ইউজ কৰিব লাগিব 6 নম্বৰ নিয়মত কোৱা হৈছে each candidate shall write distinctly only the roll and number and the other particulars from the admit card in the space provided in the printed cover page of answer script under no circumstances the candidate are to write their names on the answer script provided ইয়াতে কোৱা হৈছে যে সকলো ছাত্ৰছাত্ৰীয়ে নিজৰ roll number বা বাকি যিবোৰ তেওঁলোকৰ এডমিট কাৰ্ডৰ পৰা লিখিবৰ বাবে প্ৰয়োজন হয় এইবোৰ নিৰ্দিষ্ট যে স্পেচ দিয়া হৈছে আনসাৰ স্ক্ৰিপ্টৰ প্ৰিন্টেড কভাৰ পেজত এই প্ৰিন্টেড কভাৰ পেজৰ নিৰ্দিষ্ট স্পেচত তেওঁলোকে এইবোৰ লিখিব লাগিব ক্লিয়াৰলি এই পইণ্টত আটাইতকৈ ইম্পৰ্টেন্ট কথা কোৱা হৈছে যে পৰীক্ষাত কোনো পৰীক্ষাৰ্থীয়ে ইলেক্ট্ৰনিক কোনো ধৰণৰ গেজেট মোবাইল ফোন বা ৰাইটিং মেটেৰিয়েল প্ৰিন্টিং মেটেৰিয়েল বা কোনো ধৰণৰ নকলাদি লগত লৈ যাব নোৱাৰিব এইটো টোটালি ফৰবিডেন যদি এনে ধৰণৰ কুকামত কোনো পৰীক্ষাৰ্থীক পোৱা যায় তেনেহলে লগে লগে একচন লোৱা হ'ব ইনভিজিলেটৰ বা অফিস ইনচাৰ্জে একচন ল'ব পাৰিব লগে লগে আৰু তেওঁক পৰীক্ষাৰ পৰা ডিসকুৱালিফাই কৰা হ'ব এক্সপেল কৰি দিয়া হ'ব 3 বছৰৰ বাবে অৰ্থাৎ 3 বছৰৰ বাবে এই পৰীক্ষাৰ্থীজনে কোনো ধৰণৰ পৰীক্ষাত বহিব নোৱাৰিব আপোনালোক সাৱধান থাকক সতৰ্ক থাকক আৰু এনে ধৰণৰ কুকামৰ পৰা বিৰত থাকিব
8 নম্বৰ পইণ্টত কোৱা হৈছে কেণ্ডিডেট মাষ্ট নট ৰাইট এনি অবজেকশ্যনেল ৰিমাৰ্ক ইন দ্য আনচাৰ স্ক্ৰিপ্ট অৰ্থাৎ আনচাৰ স্ক্ৰিপ্টত কোনো ধৰণৰ অবজেকশ্যনেল ৰিমাৰ্ক তেওঁ লিখিব নোৱাৰে 9 নম্বৰ পইণ্টত কোৱা হৈছে CWSN কেটাগৰী অফ ষ্টুডেণ্ট অৰ্থাৎ চাইল্ড উইথ স্পেচিয়েল নিড যিসকল ছাত্ৰ ছাত্ৰী যেনে ব্লাইণ্ডনেছ ল' ভিজন এনে ধৰণৰ সমস্যা যিসকল ছাত্ৰ ছাত্ৰীৰ আছে তেওঁলোকৰ বাবে প্ৰতি 1 ঘণ্টাত 20 মিনিটকৈ এক্সট্ৰা সময় দিয়া হ'ব ইয়াৰ উপৰিও যদি কোনো ছাত্ৰ বা ছাত্ৰীৰ পৰীক্ষাত যদি হেল্পাৰৰ প্ৰয়োজন হয় তেনেহলে তেওঁ প্ৰায়ৰ পাৰমিশন লগত লৈ যাব পাৰিব যদি তেওঁ এলাউ কৰা হয় প্ৰথম দিনা তেওঁ সকলো ডকুমেন্ট ভেৰিফাই কৰাৰ পাছত যদি এলাউ কৰা হয় তেনেহলে লগত এজন হেল্পাৰ লৈ যাব পাৰিব ক্লাছ 10 ষ্টেণ্ডাৰ্ড বা ইয়াতকৈ কম শ্ৰেণীৰ হ'ব লাগিব ইয়াৰ উপৰিও যদি কোনো ব্লাইণ্ড কেণ্ডিডেটৰ ব্ৰেইলি পেপাৰত যদি আনসাৰ স্ক্ৰিপ্টৰ প্ৰয়োজন হয় হেতু তেওঁ ব্যৱহাৰ কৰিব পাৰিব আৰু 10 নম্বৰ পইণ্ট অৰ্থাৎ একেবাৰে হেহৰ পইণ্টত কোৱা হৈছে দি বোৰ্ড ৰিজাৰ্ভছ দ্য ৰাইট টু কেনসেল এডমিশন ইনটু দ্য এক্সামিনেশন ইফ সিচুৱেশ্যন ফৰ ডিমান্ড অৰ ফৰ এনি ভায়োলেশন অফ বোৰ্ড ৰুল যদি বোৰ্ডৰ কোনো ৰুল ভংগ কৰা হয় বা এনে ধৰণৰ যদি কোনো সিচুৱেশ্যন আহে তেনে ক্ষেত্ৰত পৰীক্ষাত এডমিশন দিয়া নহব অৰ্থাৎ প্ৰৱেশ কৰিবলৈ দিয়া নহব এই 10টা নিয়ম আছিল আপোনালোকে এই 10টা নিয়ম ভালদৰে মনত ৰাখিব এই নিয়মবোৰ যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে ভংগ কৰে তেনেহলে তেওঁ কিন্তু বিপদত পৰিব আৰু বিশেষকৈ যেটো ইয়াতে 7 নম্বৰ ৰুল আছিল এইটো আপোনালোকে মনত ৰাখিব যাতে এনে ধৰণৰ কোনো কাম ছাত্ৰ ছাত্ৰীসকলে নকৰে এনে ধৰণৰ কামৰ পৰা বিৰত থাকিব নহলে কিন্তু আপোনালোকৰ বহু অসুবিধাৰ সন্মুখীন হ'ব আপোনালোক তো এই 10টা নিয়ম হৈছে আপোনালোকৰ এইবাৰ পৰীক্ষাত মানিবলগীয়া 10টা নিয়ম আপোনালোকে সকলোকে এই বিষয়ে অৱগত কৰক আপোনালোকে এই যিবোৰ নিয়ম আছে এইবোৰ আপোনালোকৰ নিজৰ এডমিট কাৰ্ডৰ পিছফালে দেখিবলৈ পাব আৰু এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে জানিব পাৰে আৰু সাৱধান হ'ব পাৰে থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং